হাতী চলাই নিজৰ পৰিয়ালটো পোহপাল দি আছে আৰু অন্তৰত ইমান এটা ডাঙৰ প্ৰতিভালৈ ফুৰি আছে। কাজিৰঙাত গোটেইসকল হাতীৰ মাউত ৰাতিপুৱা ডিউটি কৰিলে, টুৰিষ্টক চাফাৰী কৰালে, কৰি দিনত হাতী চাতি পাহাৰত লৈ গৈ চৰাব গ'ল। এনেকুৱা সেই গধূলি যেতিয়া চব মাউত লগ হয় বাঁহীটো বজাই, মানে দিনটোৰ যিমান দুখ কষ্ট আছিলে চব এই বাঁহীটোৰ সুৰত। গতিকে এতিয়া আমি আজি কিছু সময় হৰিকাইৰ বাঁহী শুনিম। অডিয়েন্সে যিহেতু চাই আছে, এইটো শুনাৰ লগে লগে যাতে অডিয়েন্স অলপ মনটো নাচি যায় আৰু। এইটো সন্দীপ আৰু ইয়াৰ চিনাকিটো মই কেনেভাৱে দিম। ই হ'ল এটা হাতীৰ মাউত। ই কাজিৰঙাত হাতী চলাই। জেনেৰেলি মানুহে কি কৰে, হাতীৰ মাত বুলি অলপ উপলুঙা কৰে, কিন্তু ই হাতী চলাই থকাৰ কাৰণে বহুত বাহিৰত টুৰিষ্ট আহি আকৌ সেই হাতীটোত উঠি কাজিৰঙাৰ গড়, বাঘ, হৰিণ এইবিলাক এভৰিথিং দেখিবলৈ পায়। আৰু হাতীৰ মাতৰ জীৱনটো চাবনে, ইহঁত এনেকে খায়, এইটো ইহঁতৰ পাকঘৰ, এইটো থকা ৰুম, এই ফুটা চুটা চাওক, ফেন চেন নাই, এনেকুৱা ৰুমত থাকে। ইয়াৰ এইটো এচিষ্টেণ্ট, ই ইয়াত এনেকে শুই আছে, চব বাঁহৰ চাং। সকলোৰে লাইফটো একে নহয়। সন্দীপ অলপমান যদি কেমেৰাটো ধৰি দিয়, মই মানুহৰ মাজত আৰু এজন হাতীৰ মাত চিনাকি কৰি দিব বিচাৰিছো। এতিয়া ময়ো এটা হাতীৰ মাউতে ৰাইজ, চবতকে আগতে মোৰ চিনাকি দি দিওঁ নেকি? ময়ো হাতী চলাব জানো, ময়ো কাজিৰঙাৰ মাজত এনেকে চলাও। এও এজন হাতীৰ মাত। মই অলপ আগত সন্দীপক দেখুৱাই দিছিলো, এই মানুহটো ইমান কৃষ্ণ কৃষ্ণ কৰি থাকে। এওৰ নাম মই এতিয়া হৰিকাই বুলি মাতো, হৰিচন্দ্ৰ হৰিকাই বুলি মাতো। মোৰ ঘৰ দৰঙৰ চিপাঝাৰৰ ওচৰত, বদলগুৰি চকৰ পৰা অলপ সোমাই যায়। যিসকলে দৰঙৰ চাই আছে গম পাব। আৰু হৰিকাই ঘৰ হ'ল দৰঙৰে বালিপোতাত, লখিমপুৰ পুখুৰীৰ পৰা বৰ বেছি দূৰ নহয়, দৰঙৰ সকলে চিনি পাব। ত হৰিকাই আমাৰ একে জেগাৰ মানুহ। আমি কাজিৰঙাত আছো এতিয়া বৰ্তমান। মানে কাজিৰঙাত আহি একদম নিজৰ ওচৰ জেগাৰে মানুহ এজন লগ হৈছো ইয়াত। হৰিকাই হাতী চলাই, হৰিকাই কাজিৰঙাত হাতীৰ মাউত। এতিয়া হৰিকাই আচল কথাটো কওঁ, হৰিকাইৰ লগত এনি টাইম এটা বস্তু থাকে। বস্তু এইটো ময়ে পাইছো বাৰু। এইটো এটা বাঁহী। হৰিকাই এটা অতি প্ৰতিভাৱান মানুহ। প্ৰতিভা অলপ দেখা দিছো, তাৰপিছত মই কৈ আছো। অলপমান প্ৰতিভা দেখা দিয়া ৰাইজে। চেষ্টা কৰিছো। কৃষ্ণ। আৰু হৰিকাই আমাৰ এই দৰঙৰ বালিপোতাত বিখ্যাত হৰি নাগৰু বুলি। নাগৰু কাক কয়, যে নাগাৰা বজায়। এই মানুহটো কৃষ্ণ কৃষ্ণ কৈ থাকে, নাগাৰ নামত নাগাৰা চাগাৰা বজায়। মানে মানুহটো বিৰাট সংস্কৃতিবান মানুহ। এতিয়া মই আপোনালোকক কিয় এওক মানে প্ৰথমতে প্ৰতিভা অলপমান দেখুৱাব দিলো বাৰু, দেখুৱালে আপোনালোকক বাঁহী শুনালে। এতিয়া ভাবকচোন, অসমত কিমান এনেকুৱা প্ৰতিভা আছে। এওঁলোকে এতিয়া পেটৰ তাৰণাত হাতী চলাই খাই আছে, নিজৰ পৰিয়ালটো পোহপাল দি আছে, কাজিৰঙাত আহি হাতী চলাই আছে। আৰু ৰাস্তাত আমাৰ কিছুমান মানুহে হাতীৰ মানুহ, তই এইটো 10 টকা ল, মোৰ ল'ৰাটো উঠিব পাৰিব নেকি এইবাৰ ওপৰত, উঠে বিহেভিয়াৰটো একদম মানুহৰ পাইছানে ৰাস্তাত বিভিন্ন বিহেভিয়াৰ মানুহৰ। মই নিজে যিসকলে মোৰ ভিডিঅ' নাচাই, যিসকলে মোক চিনি নাপায়, মানে মই চিনি পাব লগা ইমান একো ডাঙৰ মানুহ নহয়, ষ্টিল মোক যিসকলে ভিডিঅ' নোচোৱা কিছুমান মানুহ লগ পাওঁ, হাতীৰ মাউত বুলি এনেকুৱা এনেকুৱা ব্যৱহাৰ ৰাস্তাত মানে পাই আহিছো। সেইটো এটা এক্সপিৰিয়েঞ্চ, কিন্তু জীৱনৰ বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ। আৰু তেতিয়া মই এওঁলোকৰ জীৱনটো মই বুজি পাওঁ। এওঁলোকে হাতী চলাই নিজৰ পৰিয়ালটো পোহপাল দি আছে
আৰু অন্তৰত ইমান এটা ডাঙৰ প্ৰতিভা লৈ ফুৰি আছে। ইয়াৰ প্ৰতিভাটো হ'ল এইটো, এই বাঁহীটো, আৰু বাঁহীটোৰ প্ৰতি কিমান এটা শ্ৰদ্ধা, য'তে যায় লগত লৈ ফুৰে। আৰু এওঁ কাজিৰঙাত আহি কি কৰে, কাজিৰঙাত গোটেইসকল হাতীৰ মাউত, ৰাতিপুৱা ডিউটি কৰিলে, টুৰিষ্টক চাফাৰী কৰালে, কৰি দিনত হাতী চাতি পাহাৰত লৈ গ'ল, চৰাব গ'ল, এনেকুৱা সেই গধূলি যেতিয়া চব মাউত লগ হয় সন্ধিয়া ৰুমত নধৰা হৈ যায়। ৰুমত মানে কি কৰে, খানা যেতিয়া বনি থাকে তেতিয়া ৰুমত ৰাউণ্ড হৈ বহি লয় আৰু এওঁ বাঁহীটো উলিয়াই লয়। এইবিলাক বাল্টিং চাল্টিং ফাটি যায়। কিছুমানে মানে বান্ধি মাৰে ন, মানে তেওঁলোকে কি কৰে, এওঁ বাঁহীটো উলিয়াই ললে আৰু সেই বাঁহীটো বজাই মানে দিনটোৰ যিমান দুখ কষ্ট আছিলে চব এই বাঁহীটোৰ ওপৰত হেৰি কৰি দিয়ে। বহুত টেনচন বিলাক কমি থাকে আৰু ঘৰত মনত পৰে না পৰিয়াল কোন কোন আছে এতিয়া? এতিয়া মোৰ ল'ৰা দুজন, ডাঙৰ ল'ৰা এজন 10ত পঢ়ি আছে। ডাঙৰটো 10ত? হয়, সৰু ল'ৰাজন বৰ্তমান 9 বছৰ চলি। আৰু সিমান দুখ কষ্টৰ মূৰত দিনটো কাজিৰঙাতো কষ্ট, ৰাতিপুৱা ডিউটি কৰি হাতী চাতি চৰোৱা, তাৰ পিছত গধূলি আজৰি হৈ মুখ হাত ধুলে আৰু এতিয়া ৰেষ্ট ল'ম, সেইখিনি সময়ত বাঁহীটো উলিয়াই লয়। আৰু বাঁহীটো নিজে বজোৱাই নহয়, আন যিকেইটা মাউত আছে, যিকেইটাই মানে কষ্টত আছে দিনটো, এওঁতো বাঁহী বজায়ে ভাল পায়। আৰু যিসকলে বাঁহীটো শুনে তেওঁলোকৰো মানে দুখ কষ্ট পাহৰি যায়। গতিকে এতিয়া আমি আজি কিছু সময় হৰিকাৰ বাঁহী শুনিম। ধুনীয়াকে বাঁহীটোত আমাৰ ৰাইজক, আৰু মোৰ এটা ৰিকুৱেষ্ট থাকিল, যিহেতু কাজিৰঙাৰ মাজত আছো, হৰিকাই কাজিৰঙা বৰ ধুনীয়া গানটো অসমৰ ৰাইজৰ সকলোৰে পৰিচিত, এবাৰ সেইটো লাগে। কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। অলপমান ওচৰলৈ লওঁ, মই নোলালেও নাই ভিডিঅ'টো, হৰিকে অলপমান ওচৰৰ পৰা লওঁ যাতে চাউণ্ডটো মানুহে পায়। কেঁচা সোণৰ টুকুৰা চাদৰৰে আঁচলখন টানি টানি বান্ধি লবা, টানি টানি বান্ধি। সন্ধিয়াৰ আকাশত এই যিটো আইৰে ঘৰলৈ মনতে পৰে, মানে অলপমান আগত হৰিকাই বজাই আছিল, মই অলপমান ভিডিঅ' কৰি মই মাক পঠাই দিলো ঘৰলৈ। মায়ে ৰিপ্লাইটো কি দিছে জানেনে? আইৰে ঘৰলৈ মনতে পৰে। মায়ে কিন্তু এইটো কথা একোনে বজাইছে, কি বজাইছে, বা বঢ়িয়া বজাইছে, বা লাভৰি মজি একো দিয়া নাই। মানে আমাৰ মাও অলপমান এইবিলাক সংগীতত অলপমান মানুহটো এইবিলাক শুনি ভাল পায়, এনেকুৱা ধৰণৰ গান। আৰু গানটো ডাইৰেক্টলি ধৰি দিছে, নিশ্চয় বুজি পাইছে, ৰিপ্লাইটোৱে দিছে আইৰে ঘৰলৈ মনতে পৰে। যিখিনি দিব লাগে মই ইমানখিনি মই জানা নাই, কিন্তু মোৰ মনত যিখিনি আছে, মোৰ যিখিনি কেপাচিটি মোৰ নাই, মোৰ একো নাই। যে আমাৰ মাৰ কাৰণে বাৰু এই ভিডিঅ'টো মাজেদি আইৰে ঘৰলৈ মনতে পৰে, মাৰলৈকে চেষ্টা কৰিম, তেখেতক আশীৰ্বাদ কৰোঁ।
হয়তো আপোনালোকে হাতীয়ে দেখি আছে মোৰ ভিডিঅ'ত আজি হাতীৰ মাউতজন চাওকচোন হাতীৰ মাউতৰ ভিতৰত এনেকুৱা শিল্পীও লুকাই থাকে এয়া হৰিকে মই এতিয়া কাজিৰঙাৰ মানে আমি য'ত কেম্প মাউথসকলৰ কেম্প আজি মই মাউথ বুলি দিছো পৰিছো কেইবছৰ হ'ল কাজিৰঙাত কেইবছৰ কাজিৰঙাত আজি 10-12 বছৰ হৈ গ'ল 10-12 বছৰ কাজিৰঙাত হাতী চলাই আছে এওঁৰ পৰিচয়টো কমপ্লিটলি এটা হাতীৰ মাউত এতিয়া মই আপোনালোকক কওঁ এতিয়া আমাৰ দৰঙীয়া ভাষাত এটা শব্দ আছে তেল নাপায় ভুখুৰা মানে তেল আমাৰ যে এতিয়া আপোনালোকে যি বুজি পাইছে আৰু তেল নাপায় ভুখুৰা বুলি কওঁ আমি মানে প্ৰতিভা বিকাশ কৰাৰ কাৰণে উচিত মঞ্চখন নোপোৱাৰ কাৰণে সঠিক সময়ত সেই বস্তুটো প্ৰসাৰ নহল এতিয়া চাওক আজিকালি ডিজিটেল মিডিয়াৰ যুগ এই বাঁহীখিনি যদি আজিৰ তাৰিখত যদি এওঁ বজালে হয় এওঁ তাক চবতকে আগতে কি কৰিলে হয় ধৰা হ'ল এওঁৰ বয়সটো 20 বছৰ পৰা 22 বছৰ এওঁ আজিৰ প্ৰজন্মৰ এটা ল'ৰা মোৰ মান এটা ল'ৰা আৰু তেতিয়া যদি এওঁ বাঁহী বজাব জানে ভালকে বা ভালকে নাজানিলেও জোখৰখিনি যদি জানে অলপ জানে আৰু তেতিয়া চবতকে আগতে কি কৰিব জানে এটা ইউটিউব চেনেল খুলিব আৰু এটা ফেচবুক পেজ বা একাউণ্ট আছে চবৰে আজিকালি ফেচবুক একাউণ্ট আছে ইনষ্টা আছে বাহিৰ কিবা কিবি এনে সুৰ বজাব ফেচবুকত দিব ইনষ্টাত দিব ইউটিউবত দিব ভাইৰেল হ'ব হয় তেনেকে নিজৰ কেৰিয়াৰটো বনাই ল'ব কিন্তু এওঁলোকৰ সৰু থকা বয়সটোত তেনেকুৱা কোনো স্কোপ নাছিল ক'ত বাঁহী বজাই দেখাব হয়তো গাঁৱৰ ক'ৰবাত লগৰ বন্ধুকে দেখালে হ'ল তই বাঢ়িব জানি গাঁও বঢ়িয়া তই গাঁৱৰ মুকলি বিহু দলটোৰ লগতে বজালি তেনেকে প্ৰতিভাবিলাক সোমাই থাকিল ভিতৰত এই প্ৰতিভাবিলাক সোমাই থাকিল কিন্তু ৰাপটো এতিয়াও আছে সেইকাৰণে এওঁ হাতী চলাব যদিও শিকিলে তথাপি বাঁহীটোৰ লগত আছে কাৰণ সেইটোলে মৰমটো আছে না বাঁহীটোলে এই বস্তুটোলে মৰমটো আছে সেইটো কাৰণে এইটো লগত লৈ ফুৰে এনি টাইম কিন্তু এই বস্তুটোৰে যে এওঁ খাবও পাৰিলে হয় এতিয়াতো লক্ষীনন্দন লাহন তেওঁ পাপন দাৰ লগত বজাই আছে এতিয়া তেওঁতো বাঁহী বজাই নিজক প্ৰতিষ্ঠিত কৰিছে সেই সময়ত এই স্কোপটো নাছিল তেওঁলোকে এই বাঁহীটোক মানে নিজৰ অকল নিচা হৈ থাকিল পেচা হ'ব নোৱাৰিল মানে নিচাটো পেচা এটা কথা থাকে না মানে কি হয় মানুহৰ যিটো বস্তু নিচা থাকে সেই বস্তুটোকে যদি মানুহটোৱে পেচা বনাব পাৰে তেতিয়াতো ইজি এওঁৰ নিচা হ'ল বাঁহীটো কিন্তু পেচা হ'ল হাতী চলোৱাটো পেচাটোৰ কাৰণে নিচাটো কোনোবাখিনি ক্ষেত্ৰত এওঁ কম্প্ৰমাইজ কৰি দিব লগা হৈছে বাঁহীটো এওঁ দ্বিতীয় বজাব নোৱাৰে এতিয়া এওঁ যেতিয়া গধূলি আজৰি সময় পালে অলপ বজালে নিজৰো মনটো ভাল লাগিল শুনা কেইটাৰো ভাল লাগিল চবৰে দুখ কষ্ট নোহোৱা হ'ল তেনেকুৱা যিসকলৰ নিচাটো পেচা হৈ গৈছে এতিয়া লক্ষীনন্দন লাহনক তেওঁলোকে পাপনৰ লগত বজাই আছে উচিত সময়ত উচিত স্কোপটো পালে কাৰণে তেওঁলোকে বাঁহী বজাই গৈ পইচা ইনকাম কৰি নিজৰ পৰিয়ালো পোহপাল দি আছে বাঁহী বজাইও আছে মানে নিজৰ ভালপোৱা কামটো কৰিও আছে প্লাছ নিজৰ ভালপোৱা কামটোৰে পইচা আৰ্ণ কৰি নিজৰ জীৱনটোও চলাই আছে তো সেইটো চবৰে সৌভাগ্যত নহয় বিশেষকে আগৰ দিনত নহৈছিল এই এওঁলোক তেনেকুৱা উদাহৰণ সেই সময়ত মানে প্ৰতিভা বিকাশৰ মঞ্চ নাছিল ছচিয়েল মিডিয়া নাছিল একো নাছিল কেনেকে ক'ত দিব কি হ'ব গতিকে বাঁহীটো বজাই ভাল পাই বজাই আৰু গাঁৱত কেতিয়াবা বজাই আজি আৰু কি শুনাব আমাৰ ৰাইজক মোৰ কাৰণে এটা ৰাভা সংগীত কলাগুৰু বিষ্ণুমুখৰ ৰাভাই কিমান সন্মান কৰে চাওকচোন বাঁহীটোক বহুত উস্তাদ নকয় বাৰু এখেতৰ মৰমে অকণমান মই এটা গুৰু বন্দনা বা অকণমান গুৰু বন্দনা ন আমি খালি হাইৱেৰ কাষত আছো অলপ গাড়ী চাড়ী চাউণ্ড থাকিব পাৰে
অডিয়েন্সে যিহেতু চাই আছে, এইটো শুনাৰ লগে লগে যাতে অডিয়েন্সৰ অলপ মনটো নাচি যায় আৰু। অকণমান চমুকে দিছো বাৰু। চমুকে লাগে বাৰু, গোটেই ফুল গানটো নালাগে, দুই এটা অন্তৰা। মোৰ মাতটো অলপ বেয়া হৈ আছে। তথাপি আৰু কি কি শুনাব কওক, শুনাক আৰু। মই গীতকেইটা মই মানে ভাল পাওঁ। এতিয়া গীতকেইটা কোনে গাইছে বুলি ক'লে মোৰ অলপ কোৱা টান হ'ব বাৰু। বজাকচোন, মোৰ যদি মনত আহে মই ক'ম। বৰ্ণালী কলিতা আৰু জুবিন দা। জংকি পানৰ কথা শুনিব মন যায়, লাগিছে যে বেয়াকৈ আহিবালি গান চাবলৈ, ৰঙাৰী বিঘা চেংগাতে ল'ব। এতিয়া চাওক, পেছাত এজন হাতীৰ মাউত আৰু নিচাত এজন বাঁহীবাদক। হাতীৰ মাউত কৰি দিনটো কষ্ট কৰি হাতী চলাই জীৱনটো নিৰ্বাহ কৰি আছে, কিন্তু নিচাত এজন ইমান প্ৰতিভাৱান শিল্পী, এয়া ৰিয়েল শিল্পী মানে দৰ্শক চাই আছে। হয়, কৃষ্ণ মোতকে উস্তাদ বহুত আছে। এই গুৰুজন, এই যি মানে এই প্ৰভুৰ বস্তুটো মোৰ চিৰ জীৱন লগত থাকিব, কিন্তু জানাই নাজানাই বজাইছো। হয়তো তেওঁলোকে শুনি ভাবিছে এইটো কি, এই পৰিৱেশটো থাকিলে ইয়াতকৈ আৰু ভালকৈ পৰা গ'ল যদি মিউজিকৰ মাহলতে থাকিল হয়। মই ভাল পাওঁ বস্তুটো। মই নেগেৰাও বজাও নাই নামৰ বা অন্যান্য বিহুৰ ঢোল চোল গগনা চগনা অকণমান বজাওঁ আৰু
বজাই চবে কিন্তু চলাই হাতী আৰু মই হয়তো এনেকে থকাৰ কাৰণে আপোনাৰ ভাবে ই বহুত কিবা বেছি কৈছে মোৰ আটাইতকে ফেভাৰেট ইনষ্ট্ৰুমেণ্টটো হ'ল বাঁহী সেইটো আগতে মই এই গুঞ্জন আকৌ এই হৰিকাহঁতৰ ঘৰৰ ওচৰৰে হয় গুঞ্জনে এটা মোৰ ভিডিঅ'ত বাঁহী বজোৱা আছে গুঞ্জন মৃদুৰীবতে বজাইছিলে মানে মই বাঁহীটো ইমান মোৰ ফেভাৰেট ইনষ্ট্ৰুমেণ্ট আৰু বাঁহীটো যেতিয়া মই শুনো মই চিৰিয়াছলি এ ফ্লুট কেন মেক মি ক্ৰাই মানে এটা বাঁহীয়ে মোক চকু পানী উলিয়াই দিব পাৰে মোক কন্দুৱাই দিব পাৰে মানে মই একো দুখ লাগি থকা নাই মই বিৰাট হেপী আছো বাঁহী এটা যদি কাষত ধুনীয়া সুৰ এটা বাজি আছে মই এনেই চকু পানী ওলাই যায় এই ট্ৰাকখন যাই লওক মানে আমি হাইৱেৰ কাষত আছো অলপমান ডিষ্টাৰ্ব হৈছে আপোনালোকৰ এই পৰিৱেশটো এটা নিজান পৰিৱেশত হ'লে ভাল কিন্তু আমি কাজিৰঙাৰ মাজত আছো আমি বেছি নিজানলৈ গ'লে আমাৰ এটা বনৰীয়া হাতী ওলাই থাকে অলপ আগতে ওলাইছিল মোৰ আপোনাৰ দেখাৰে আমাৰ অসমৰ জাতীয় সংগীতৰে আজি আমাৰ ভিতৰত এক মিনিট বজাব মানুহটো আৰম্ভ হৈ যায় মানে বাঁহীটো কিমান বেছি ভাল পায় কোৱাৰ লগে লগে আৰম্ভ অলপ ৰখাই দিয়ক অলপ এক মিনিট মানে আজি মানে এইটো মোৰ কাজিৰঙাৰ লাষ্ট ভিডিঅ' আছিলে এইবাৰ জাৰ্ণি আপোনালোকে দেখিলে আজি লাষ্ট ভিডিঅ' হৈ আছে লাষ্ট ভিডিঅ'টো শেষ হ'ব আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আৰু এই ভিডিঅ'টো বুলি নহয় মোৰ যিটো চিৰিজ চলিলে আমি মংগলদৈৰ পৰা যাত্ৰা আৰম্ভ কৰি ইয়ালৈ চলি আছে এতিয়ালৈকে যাত্ৰাটো শেষ হ'ল কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোক ইনষ্টাগ্ৰামত জইন কৰিব @IamJimmy মোৰ ইউজাৰ নেম আৰু এওঁৰ কাৰণে আজি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সেইটো মই ৰিকুৱেষ্ট কৰিছোঁ মই কোনোদিন নকওঁ কিন্তু চেনেল ছাবস্ক্ৰাইব কৰক ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক মোক আজিলৈ কৈ পোৱা নাই লাইফত চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক বুলি কৈ পোৱা নাই যাৰ ভাল লাগে এনেও কৰিব যাৰ বেয়া লাগে কেতিয়াও নকৰে এওঁৰ কাৰণে জাষ্ট মই এইটো ভিডিঅ' শ্বেয়াৰ এটা বিচাৰিছোঁ কাৰণ এওঁৰ পেছাত এজন হাতীৰ মাউত এওঁক কোনেও নাজানে এওঁৰ প্ৰতিভাটো বিকাশ হোৱা সেই বয়স উচিত বয়সত উচিত সময়ত সুযোগটো নহ'ল এওঁ যিটো এটা পৰিৱেশ কৰি থৈ মই দেখা পাই আচৰিত পালোঁ এওঁ মানে গধূলি হ'লে চব হাতীৰ মাউতকেইটা লগ কৰিলে চব ৰাউণ্ড হৈ বহিলে এওঁ বাঢ়ি বজায় কোনোবাই কাঁহীখনতে বজাইছে কোনোবাই পীড়াখনতে বজাইছে তেনেকে ধুনীয়া এটা মাহল হয় গতিকে আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিম এতিয়া আৰু মোক ইনষ্টাগ্ৰামত জইন কৰিব @IamJimmy মোৰ ইউজাৰ নেম আৰু কাজিৰঙা সকলোৱে চাবলৈ আহিব সেইটো আহ্বান জনালো আৰু লাষ্টত আমাৰ অসম মাতৃক সেৱা জনাই আজি মোৰ আপোনাৰ দেশ আমাৰ অসমৰ জাতীয় সংগীতেৰে আজি শেষ কৰিম এনে এখন মৰমৰ দেশ সদায় আমাৰ মৰমৰ দেশখন মৰমৰ হৈয়ে থাকক আৰু জিমিদাই বহুত মোক তই বুলি ক'ব লাগিব মোতকে বয়সত বহুত গুণে সৰু হ'ব বয়সতো সৰু আৰু এতিয়া প্ৰতিভেদিও সৰু একে বহুখিনি কৃষ্ণ মোক তই আৰু মই কি ক'ম হৰি মই কি বুলি কওঁ হৰি কাই হৰিকাই আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছো বাই বাই এতিয়া মোৰ বাছ আহিব মই যাব লাগে গতিকে পলম নকৰিব আজিয়ে আহক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ আমাৰ তৰা কাঞ্চনহঁতৰ পিঠিত উঠি একেবাৰে ওচৰৰ পৰা পৃথিৱী বিখ্যাত এটা খৰ্গ থকা গড় হৰিণ লগতে আন জীৱ জন্তু সকলো চাবলৈ আহক একদম ৰাতিপুৱা কুঁৱলী ফালি ফালি চাফাৰী কৰিব পাৰিব লগতে জীপ চাফাৰীও কৰিব পাৰিব আমি সকলো এফৰ্ডেবল প্ৰাইজত এৰেঞ্জ কৰি দিম আপোনালোক কাজিৰঙালৈ আহিলে ইয়াত এফৰ্ডেবল প্ৰাইজত সুলভ মূল্যত আপোনালোকৰ ধুনীয়াকে থকা খোৱা কাজিৰঙাৰ ভিতৰত চাফাৰী কৰা সকলো এৰেঞ্জ কৰি দিম গতিকে এতিয়া আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰক আমাৰ ৱেবছাইটটোও ভিজিট কৰিব পাৰে nomadic-travel.agency গতিকে পলম নকৰিব এতিয়াই স্ক্ৰীনত দিয়া এই নাম্বাৰটোত 6000060220 নাম্বাৰটো অলপমান আনকমন 64060220 এই নাম্বাৰটোত এতিয়াই হোৱাটছএপ কৰি দিয়ক আমি nomadic travel সকলো আপোনালোকৰ কাৰণে ধুনীয়াকে ব্যৱস্থা কৰি থৈ দিম পলম নকৰিব এতিয়াই স্ক্ৰীনত দিয়া নাম্বাৰটোত হোৱাটছএপ এটা কৰি দিয়ক